কালি আমি পঢ়িছিলো ইয়াৰ আগত যে সংবিধানৰ কেনেকে ইতিহাস ৰচনা হল সংবিধান ৰচনা কৰাৰ ইতিহাস পালো ওৰ পৰা কি বৈশিষ্ট্য গ্ৰহণ কৰিছিলে এইবিলাক আলোচনা কৰিলো তথাপি এবাৰ কৈ দিছো ব্ৰিটিছ সংবিধানৰ পৰা সংসদীয় গণতন্ত্ৰ আয়াৰলেণ্ডৰ পৰা ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতি ফৰাচী সংবিধানৰ পৰা স্বতন্ত্ৰতা সমতা ভাতৃত্ববোধ মৌলিক অধিকাৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা কানাডা অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা মৌলিক আজি পঢ়িম আমি এইটো সংবিধান প্ৰণয়নত অসমৰ ভূমিকা তবে উলিয়াই লোৱা সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি পাম আমি ইয়াত পাম ভাৰতৰ সংবিধান প্ৰণয়ন প্ৰক্ৰিয়াত অসমৰ কি অৱদান আছিলে এইটো পাম অসমৰ পৰা অংশগ্ৰহণ কৰা ব্যক্তিসকলৰ কথা পাম সংবিধান প্ৰক্ৰিয়াত কোনে অংশগ্ৰহণ কৰিছিলে সংবিধানৰ ষষ্ঠ অনুসূচীৰ কথা পাম গোপীনাথ বৰদলৈ সৈয়দ মহম্মদ সাদুল্লাহ তেওঁলোকৰ ভূমিকাৰ কথা পাম ভাৰতৰ সংবিধানত অসমৰ স্বায়ত্তশাসন ব্যৱস্থা কেনেকৈ অন্তৰ্ভুক্ত হল সেই বিষয়ে ব্যাখ্যা কৰিব পাৰিম গতিকে প্ৰথমতে আমি জানিব লাগিব কি বস্তু আমি পঢ়িবলৈ গৈ আছো আৰু ইয়াৰ লগত কোনবিলাক দিশ আমাৰ জানিব লাগিব এই দুইটা আমি মিলাই চাব লাগিব শেষৰ ফালে কথা পাতি থাকিব নালাগে মন দিব লাগিব ভাৰতৰ সংবিধান প্ৰণয়নত অসমৰ অৱদানৰ বিষয়ে আলোচনা কৰোঁতে আমি তলত দিয়া ব্যক্তিসকলৰ নাম উল্লেখ কৰিব লাগিব গতিকে অৰ্থাৎ সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত অসমৰ বহু কেইজন ব্যক্তিয়ে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল গতিকে তেওঁলোকৰ নামসমূহ আমি জনাটো উচিত আৰু সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত অসমৰ এই অৱদান আমি ইয়াৰ দ্বাৰাই প্ৰমাণ কৰিব পাৰিম এই সকল লোক আছিলে তেওঁলোকে অংশগ্ৰহণ কৰিছিলে এই বিশেষ ব্যক্তিসকলৰ নামবিলাক চিনি ল'বা সৈয়দ মহম্মদ সাদুল্লাহ প্ৰথমতেই তেওঁ খচৰা কমিটিৰ সদস্য আছিলে যিখনে লিখিছিলে গোপীনাথ বৰদলৈ ধৰণীধৰ বসুমতাৰী ৰেভাৰাণ্ড জে এম নিকলছ ৰয় নিবাৰণ চন্দ্ৰ লস্কৰ কুলধৰ চলিহা ৰোহিণী কুমাৰ চৌধুৰী আব্দুল ৰৌফ এওঁলোকে আমাৰ যিখন সংবিধান আছিলে এই সংবিধানখন ৰচনাৰ ক্ষেত্ৰত আগভাগ লৈছিলে এই ব্যক্তিসকলৰ কথা লিখিবলৈ আহিলে লিষ্টখন আমি লিখিব লাগিব আকৌ এবাৰ নামকেইটা কৈ দিছো মই সৈয়দ মহম্মদ সাদুল্লাহ গোপীনাথ বৰদলৈ ধৰণীধৰ বসুমতাৰী ৰেভাৰাণ্ড জে এম নিকলছ ৰয় নিবাৰণ চন্দ্ৰ লস্কৰ কুলধৰ চলিহা ৰোহিণী কুমাৰ চৌধুৰী আব্দুল ৰৌফ গতিকে এওঁলোক হৈছে বিশেষ ব্যক্তি যিসকলে অসমৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বিশেষকৈ সৈয়দ মহম্মদ সাদুল্লাহ আৰু গোপীনাথ বৰদলৈৰ কথা আমি মনত ৰাখিবই লাগিব তেওঁলোকে কিনো আগবঢ়াইছিলে প্ৰস্তাৱ তেওঁলোকৰ গুৰুত্বপূৰ্ণ দায়িত্বনো কি আছিলে সেই বিষয়ে যেতিয়া আমি চাওঁ তেতিয়া প্ৰথমেই তেওঁলোকৰ মাজৰ এই সৈয়দ মহম্মদ সাদুল্লাহ
তেওঁ কথা পাম তেওঁ আছিলে সংবিধান সভাৰ খচৰা সমিতি সদস্য এটো আহিব এমসিকিউ তবে চিন দিলবা যে সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য কোন আছিলে অসমৰ মোহাম্মদ সাদুল্লাহ সৈয়দ এই খচৰা কমিটি হৈছে যিখন সমিতিয়ে সংবিধানখন লিখিছিলে ছজন ব্যক্তি আৰু আর খচৰা কমিটিৰ অধ্যক্ষ আছিলে বি.আৰ. আম্বেদকাৰ পাইছিল এই খচৰা কমিটি আছে সংবিধান লিখন প্ৰক্ৰিয়াৰ মূল ভাগৰ অংশ যি খচৰা তৈয়াৰ কৰিছিলে আৰু এই খচৰা অনুসৰি সংবিধানৰ মূল কাঠামো নিৰ্ধাৰণ কৰা হয় হেয়া এজন অসমীয়াৰ বাবে গৌৰৱৰ বিষয় যে তাত আমাৰ এজন লোক আছিলে এই যে এতিয়া আহিলে গোপীনাথ বৰদলৈ কি কৈছিলে অসমৰ অনুসূচিত জাতি জনজাতি পাৰ্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ অৰ্থে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্যভাৰ গ্ৰহণ কৰিছিল গোপীনাথ বৰদলৈ অৱদানৰ বিষয়ে লিখিবলৈ আহিলে এলাইনটো লিখিব লাগিব বৰদলৈ চোৱা স্ক্ৰীনলৈ গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচিত জাতি জনজাতি এসসি এসটি আছে নে আমাৰ পাহাৰৰ ভয়ামৰ এসটি শিডুল কাষ্ট শিডুল ট্ৰাইব এইবিলাক তেওঁলোকৰ স্বাৰ্থৰ কাৰণে এখন সংখ্যালঘু উপদেষ্টা কমিটি গঠন হৈছিলে তাৰ সভাপতি কোন আছিল তেতিয়ালে গোপীনাথ বৰদলৈ গতিকে ইমান ডাঙৰ দায়িত্ব গোটেই ভাৰতৰ কথা আছে সংবিধানৰ ৰচনা কৰা কথা আছে অসমৰ কাৰণে তেওঁক দিছে এই বাক্যটোত আমি কি কৈছো গোপীনাথ বৰদলৈ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা পালো এনেকে ভূমিকা পালন কৰিলে সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি হিচাপে অসম উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া জনজাতিৰ স্বাৰ্থ সুৰক্ষা কৰিলে সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰ স্বায়ত্ব শাসনৰ বাবে এই সমিতি আছিল অতি গুৰুত্বপূৰ্ণ আৰু এই সমিতিৰ ডাঙৰ কাৰ্যটো হলেটো পৰামৰ্শ মতে সংবিধানৰ ৬ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হ'ল 6 শিডিউল আমি সংবিধানত পাম ৬ষ্ঠ অনুসূচীৰ কথা এই ৬ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত এই সমিতিয়ে দাবী কৰাৰ কাৰণে হৈছে গোপীনাথ বৰদলৈ সভাপতি গতিকে বাক্যটোৰ সংখ্যালঘু উপদেষ্টা সমিতিৰ ভিত্তিত সংবিধানৰ যে ৬ষ্ঠ অনুসূচী সংযোজন হৈছিল এইটো কথা পালো এইটো চাই লোৱা ৬ষ্ঠ অনুসূচী মানে কি ৬ষ্ঠ অনুসূচী হৈছে সংবিধানত অন্তৰ্ভুক্ত এক গুৰুত্বপূৰ্ণ অংশ যাৰ জৰিয়তে কি কয় উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চলৰ স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছে আমাৰ পাহাৰীয়া জিলা আছে কাৰ্বি আংলং আছে নে নাই ডিমা হাছাও তাত কেনেকৈ শাসন চলিব স্বায়ত্ত শাসন নিজকে শাসন কৰাৰ সুবিধা দিব এই প্ৰক্ৰিয়াটো এই ৬ষ্ঠ অনুসূচীত লিখা আছিল আৰু সেইটো অন্তৰ্ভুক্ত হৈছিল সংবিধানৰ এই ক্ষেত্ৰত এই গোপীনাথ বৰদলৈ নাম সদায় আমি মনত ৰাখিব লাগিব গতিকে এই অনুসূচীয়ে উত্তৰ পূব ভাৰতৰ পৰ্বতীয়া জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰিলে গতিকে সকলোৱে ৬ষ্ঠ অনুসূচীৰ কথা জানিব লাগিব দেই এইটো অতি দৰকাৰী যে ভাৰতৰ পৰ্বতীয়া জনগোষ্ঠী অঞ্চলৰ স্বায়ত্ত শাসনৰ ব্যৱস্থা কিহে কৰিলে ৬ষ্ঠ অনুসূচীয়ে আৰু ইয়াৰ কাৰণে কোনে দাবী জনাইছিলে গোপীনাথ বৰদলৈ নেতৃত্বত গঠিত এখন সংখ্যালঘু সমিতি গঠন হৈছিলে ষষ্ঠ অনুসূচীৰ অধীনত উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চল বিভিন্ন জনজাতিৰ স্বায়ত্ত শাসনৰ অধিকাৰ দিয়া হ'ল এই ব্যৱস্থাৰ জৰিয়তে এই অঞ্চলসমূহৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষাৰ লগতে উন্নয়নৰ ব্যৱস্থা কৰা হৈছে
গতিকে এইদৰে ভাৰতীয় যি সংবিধান ৰচনা হৈছিলে এই ৰচনা কৰাৰ ক্ষেত্ৰত এই সকল বৰেণ্য লোকৰ সবল গঠনমূলক ভূমিকা আমি গম পালো, বিশেষকৈ অসমৰ ক্ষেত্ৰত। কাৰণ সংবিধান ৰচনাত অসমৰ নেতাসকলৰ দৃঢ় গঠনমূলক অৱদানৰ প্ৰমাণ যদি আমি লাগে এইকেইটাই যথেষ্ট। কাৰণ তেওঁলোকৰ সহায়ে সংবিধানখনক বহুত দিশত উন্নত সৰ্বগ্ৰহণযোগ্য ৰূপ তৈয়াৰ কৰাত সহায় কৰিছিলে আৰু এইসকল নেতা প্ৰতিনিধি চেষ্টাতেই অসমৰ স্বাৰ্থ ৰক্ষা হৈছিলে অসমীয়া ভাৰতীয় লোকৰ। এতিয়া পালো অসম সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে সহমত পোষণ কৰিছিল যাতে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকে সংবিধান প্ৰদত্ত সুবিধাসমূহ লাভ কৰে। কেৱল নিজৰ ৰাজ্যৰ বাবেই নহয়, সম্পূৰ্ণ ভাৰতৰ স্বাৰ্থৰ বাবে একত্ৰিত হৈ কাম কৰিছিল সকলোৱে। তেওঁলোকৰ উদ্দেশ্য আছিল অসম ভাৰতৰ সকলো জনগোষ্ঠীয় লোকে সমানে আগবাঢ়ি যাওক, সমানে অধিকাৰ ভোগ কৰক, সুবিধা লাভ কৰক। আৰু এই কথাটো আমাৰ অসমীয়াৰ বাবে গৌৰৱৰ বিষয় যে এনেকুৱা এখন ভাৰতৰ নিচিনা সংবিধান দেশ, ভাৰতৰ নিচিনা দেশখনৰ সংবিধান ৰচনাৰ ক্ষেত্ৰত অসমৰ পৰা মানুহ বা অসমৰ ব্যক্তিয়ে ভূমিকা লবলৈ সক্ষম হৈছিল। এতিয়া আমি সংক্ষেপে কি এতিয়া পঢ়িলো সেইকেইটা আকৌ এবাৰ ৰিভিজন কৰি দিছো, সবেই একবাৰ আকৌ চাই লোৱা বৰ্ডলৈ। এতিয়া পঢ়িলো যে অসমৰ পৰা সংবিধান সভাত কেইবাজনো গণ্য ব্যক্তিয়ে যে অংশগ্ৰহণ কৰিছিল তাৰ কথা পালো। প্ৰথমে পালো সৈয়দ মহম্মদ ছাদুল্লাহৰ কথা এটা উল্লেখ আছে যে তেওঁ খচৰা কমিটিৰ সদস্য আছিলে। লগতে পালো গোপীনাথ বৰদলৈ সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি থকাৰ কথা। লগতে এইটো উল্লেখযোগ্য বিষয় উল্লেখ হল যে ষষ্ঠ অনুসূচীৰ কথা পালো, তাত কি আছে, 6 শিডিউলত কি আছে আমাক যদি সোধে তেতিয়া কব লাগিব ষষ্ঠ অনুসূচী সংবিধানত অন্তৰ্ভুক্ত হৈছিলে পাহাৰীয়া জনজাতিৰ স্বায়ত্ত শাসন ব্যৱস্থাৰ কৰিবলৈ। গতিকে ভাৰতৰ সংবিধান প্ৰণয়নত অসমৰ নেতাসকলৰ এই গঠনমূলক সহযোগিতা ভূমিকা আমি সদায় মনত ৰাখিব লাগিব। এই কথা আমি ইয়াৰ পৰাই প্ৰমাণ কৰিব পাৰো।